আমি আদৰণি জনাম তেখেত এজন অভিজ্ঞ ব্যক্তি যোৱা 5টা বছৰত তেখেতে নলবাৰী বিধায়ক হিচাপে নলবাৰী সমষ্টিত যথেষ্টখিনি কাম কৰিবলৈ সক্ষম হৈছিলে আৰু মই ভাবোঁ অশোক শৰ্মা ডাঙৰীয়াৰ আহ্বানে আমাৰ কংগ্ৰেছ দলক অতি শক্তিশালী কৰিব আৰু আগন্তুক দিনত আমি একেলগে নলবাৰী জিলাত কংগ্ৰেছ দলৰ ধ্বজা আগবঢ়াই নিবলৈ আমি হয়তো একেলগে লগ হৈ অশোক শৰ্মা সমন্বিত সকলো আমাৰ কৰ্মকৰ্তা আমাৰ নেতা কৰ্মী সকলোৱে লগ হৈ পেলাই কংগ্ৰেছক আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা কৰিব পাৰিম। লগতে আৰু বিভিন্ন ব্যক্তিয়ে কংগ্ৰেছত অহাৰ কাৰণে টেলিফোনিকভাৱে বাৰ্তালাপ কৰি আছে নিশ্চিতভাৱে যথেষ্টখিনি এতিয়া আমি কোৱাটো অলপ মুস্কিল হয় কাৰণ আমাৰ কংগ্ৰেছ দলত জইন কৰাৰ আগত আমাৰ অলপ কৰণীয় থাকে বিশেষকৈ আমাৰ যিখিনি গ্ৰাছ ৰুটৰ আমাৰ কৰ্মী আছে বুথ কমিটি আছে মণ্ডল কংগ্ৰেছ কমিটি আছে বা ব্লক কংগ্ৰেছ কমিটি আছে আমি তেওঁলোকৰ লগতো দিহা পৰামৰ্শ ল'বলগীয়া হয় তেওঁলোকৰ আমি যিটো আমাৰ একেবাৰে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সন্মতি অবিহনে আমি কোনো এটা নেতাক আনাটো আমাৰ কাৰণে অলপ দিগদাৰী হয় আমি কথা দিয়াও সমস্যা হয় গতিকে যি সিদ্ধান্ত লওঁ আমি আমাৰ বুথৰ প্ৰত্যেকজন আমাৰ কংগ্ৰেছ দলৰ কৰ্মী মণ্ডল আৰু ব্লকৰ আৰু জিলা কংগ্ৰেছৰ কৰ্মীসকলে আলোচনা কৰি আমি সিদ্ধান্ত লওঁ অশোক শৰ্মাৰ ক্ষেত্ৰতো এটা আমাৰ উমৈহতীয়া সিদ্ধান্ত হৈছে আৰু সেইমতে তেখেতে অহা 9 আগষ্টত কংগ্ৰেছ দলত আমাৰ গৌৰৱ গগৈ ভূপেন বৰা ডাঙৰীয়া আমাৰ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন সাথী ডাঙৰীয়াৰ সন্মুখত তেখেতে জইন কৰিব বুলি কথা দিছে গতিকে সেইমতে আমি আগবাঢ়ি আছোঁ আগন্তুক দিনত আমি এটা আশা ৰাখিছোঁ যে প্ৰতি 15 দিন 1 মাহৰ মূৰে মূৰে আমাৰ এনেকৈ যোগদান কাৰ্যসূচী চলি থাকিব 26 পৰ্যন্ত আৰু মই ভাবোঁ অহাবাৰ নলবাৰীত আমি 3টা চিট আমাৰ যি 3টা চিট নলবাৰীত এবাৰ কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰি আমাৰ লোকসভাত বৰপেটাৰ আণ্ডাৰত গুচি গৈছে টিহু মধুপুৰ গঠিত টিহু বৰক্ষেত্ৰী আৰু নলবাৰী এই 3টা চিটে আমি কংগ্ৰেছ দলে টানি আজৰি আনিবলৈ সক্ষম চৰকাৰখনৰ যি মূল্য বৃদ্ধি এই ক্ষেত্ৰত সমগ্ৰ অসমবাসী কঙা কৰি পেলাইছে অকল মূল্য বৃদ্ধি বুলি কেনেকৈ ক'ব চবতে সকলো ক্ষেত্ৰতে প্ৰতি মাহত চৰকাৰখনে 1000 কোটি টকাৰ লোন লয় তাত ফ্লাইঅভাৰ বনায় উদাহৰণ কৈছোঁ দেই তাৰ উপৰিও মানুহৰ আজি ডিজিটেল যিটো ইলেক্ট্ৰনিক মিটাৰ স্মাৰ্ট প্ৰিপেইড মিটাৰ এইবিলাকত এজন মানুহৰ যদি আগতে 300 টকা উঠিছিলে এতিয়া তেওঁলোকৰ মোক কোৱা মতে 1100-1200 টকা পৰ্যন্ত বিল কৰে তাৰ উপৰিও এতিয়া হস্পিটেলবিলাকৰ যিটো মাচুল সেই মাচুল বৃদ্ধি কৰিছে আৰু আনুষংগিকভাৱে আপুনি জানিব যে কিবা এটা বস্তু যেতিয়া মূল্য বৃদ্ধিও সকলোফালে একেলগে মূল্য বৃদ্ধিটোৰ মানে প্ৰভাৱ পৰে সেইকাৰণে মই ভাবোঁ চৰকাৰখনে চলাব পৰা নাই তেওঁলোকে এইবিলাক আজি ইণ্ডাষ্ট্ৰী আহিছে কিবা আহিছে ভাল পাইছোঁ কিন্তু মালিকী স্বত্ব কাৰ থাকিব কোনোবা ব্যক্তিগত মানুহৰ ঘৰত থাকিব হাততে থাকিব নিশ্চিতভাৱে আজি আমাৰ কংগ্ৰেছৰ দিনতো আমি 2খন 5-star হোটেল বনাইছিলোঁ তাজক দিছিলোঁ আমাৰ খানাপাৰাত আমাৰ ভেটেৰিনেৰী মাটি দি পেলাই মালিকী স্বত্বটো চৰকাৰৰ থকা নাই এতিয়াতো তেওঁলোকে বেংক লাভ কৰি আছে এডিশ্যন বোৰৰ ক্ষেত্ৰতে একে কথা গতিকে এনেকুৱা কাম কৰিব লাগে যে যিবিলাক কামৰ দ্বাৰা ৰাইজ উপকৃত হয় আমাৰ সাধাৰণতে ৰাইজে কোনটো বিচাৰে যে এজন দৰিদ্ৰ কৃষক বা সাধাৰণ চাকৰিয়ালে কি বিচাৰে যে মোৰ বজাৰত যাম 300 টকা খৰচ কৰি আজি দিনটোৰ বজাৰখিনি বা 200 টকা খৰচ কৰি পাম এতিয়া 200 টকা বা 300 টকা খৰচ কৰি তেওঁ এসাঁজ ভাতৰো তেওঁ যোগাৰ কৰিব নোৱাৰে নিশ্চিতভাৱে এইটো বিৰোধ প্ৰত্যক্ষ কৰে এই ক্ষেত্ৰত মূল্য বৃদ্ধিৰ ৰোধ সম্পূৰ্ণ বৃদ্ধি ব্যৰ্থ হৈছে চৰকাৰখনে আৰু মই ভাবোঁ ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচন আৰু 2026 নিৰ্বাচনত প্ৰভাৱ পৰিব।